তিনিচুকীয়াত অবাধ গতিত চলিছে নেকি লালি গুড়ৰ প্ৰচলন বহিৰাজ্যৰ পৰা অসমলৈ এছাম টকা লোভী ব্যৱসায়ী চক্ৰই ৰেলযোগে বহিৰাজ্যৰ পৰা অনা হয় তিনিচুকীয়ালৈ ম্যাদ উকলা এই লালি গুড়সমূহ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পাইকাৰী ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে পৰিচিত চাইডিং বজাৰত AS01C 2076 নম্বৰৰ এখন লালি গুড়েৰে ভৰি থকা মালবাহী ট্ৰাক জব্দ হোৱাৰ পিছতে উত্থাপিত হৈছে বহু প্ৰশ্নৰ লালি গুড়ৰ অবাধ প্ৰচলনৰ যোগেদি প্ৰস্তুত কৰা হৈছে নেকি অবৈধ মাদক দ্ৰব্য কৃষ্ণ ট্ৰেডিং TTC আদি ব্যৱসায়িক প্ৰতিষ্ঠান সকলো মেনেজ কৰি চলাই আছে নেকি এই ব্যৱসায় আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা দলে লালি গুড়ৰ তথ্য লাভ কৰাৰ পিছতে তিনিচুকীয়াত পোহৰলৈ আহে এই ঘটনা অবাধ গতিত চলি থকা এই লালি গুড়ৰ ক্ষেত্ৰত সকলো জানিও মৌন নেকি তিনিচুকীয়া প্ৰশাসন বৃহৎ পৰিমাণৰ লালি গুড় জব্দ হোৱাৰ ঘটনাৰ পিছতে সচেতন মহলত বিভিন্ন প্ৰশ্ন উত্থাপন হ'বলৈ আৰম্ভ কৰিছে বহিৰাজ্যৰ লালি গুড় সহজে তিনিচুকীয়া চহৰত প্ৰৱেশ কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছো যদিহে এনেকুৱা ধৰণৰ লালি গুড় যিবিলাক গুড় বুলি কৈছে জাগি পাউডাৰ বুলি তেওঁলোকে কৈছে এই পাউডাৰবিলাকৰ জৰিয়তে আমাৰ একচুৱেলি আমাৰ যেটো সমাজ আছে সমাজ ব্যৱস্থাটো আমি এখন বিপদে পৰিচালিত হোৱা আমাৰ আজি পৰিলক্ষিত হৈছে আপোনালোকে দেখিছে যে কাকপথাৰ টঙনাত যেটো ঘটনা সংঘটিত হৈছিল যে এই মদ খাই লৈ পেলাই বনাই পেলাই তেওঁলোকৰ যেটো মানে সৃষ্টি হৈছিল মানুহ মৰিবলগীয়া কাণ্ড সৃষ্টি হৈছিল আমি মানে ভাবিছো যে এই গুড়বিলাকৰ দ্বাৰা এইবিলাক কামত ইউজ হয় নেকি তিনিচুকীয়া জিলা প্ৰশাসনে এই এনেকুৱা ধৰণৰ অসাধু চক্ৰ বেপাৰীবিলাকক কি ধৰণে তেওঁলোকক মানে নাকি নাই লগোৱা বা তেওঁলোকৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নাই কৰা এইটো আমি আচৰিত প্ৰকাশ কৰিছো এই কাৰণে আমি ক'ব বিচাৰিছো আপুনি দেখিছে যে কৃষ্ণা ট্ৰেডিঙৰ কথা কৈছে TTC কথা কৈছে এনেকুৱা ডাঙৰ ডাঙৰ কোম্পানীবিলাকে অবাধ হাৰত আপোনাৰ ট্ৰেইনত তেওঁলোকে মাল লোড কৰি তিনিচুকীয়াত নমাইছে জিলা প্ৰশাসনে নিজেই দেখি আছে এই গুড়খিনি গৈছে কলৈ এই গুড়খিনি গৈছে আমাৰ গাঁৱলৈ গাঁৱত গৈ তেওঁলোকে কৈছে যে কেথলিক পাৰ্মিট বা ক'বাত তেওঁলোকে মানে গৰুৰ কাৰণে ক'বাত ইউজ কৰে এইটো মিছা কথা আমাৰ গাঁৱৰ মানুহে কেতিয়াও গৰু মানে আপোনাৰ গুড় খুৱাই নাই এইটো তেতিয়ালে গৈছে কলৈ এই গুড়বিলাকে গৈ পেলাই মদ অন্যান্য যিবিলাক আমি কৈ আছো মদ কানি বা যিবিলাক কথা কৈ আছো এইবিলাকৰ লগত ইউজ এনেকৈ আমাৰ মানে আমি ভাবিছো মানে এইকাৰণে আমি জিলা প্ৰশাসনক কৈছো ইয়াৰ ওপৰত তদন্ত কৰক আৰু এইটো বন্ধ কৰিব লাগে এইটো যদি বন্ধ নকৰে তেতিয়াহ'লে আপোনাক কৈ দিছো যে আমাৰ যুৱক আমাৰ সমাজ কিন্তু বিপথে যাবগে এই কাৰণে জিলা প্ৰশাসন আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনতিপৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক নহলে খালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খালি গণতান্ত্ৰিক খালি আন্দোলন খালি কৰিবলৈ খালি বাধ্য হ'ব তেতিয়া আকৌ চৰকাৰে আমাক আকৌ পুলিচ প্ৰশাসন লগাই জেললৈ প্ৰক্ষেপ কৰিব বোলে আপোনালোকে আমুক কৈছে তামুক কৈছে আমি এটা ভাল কথা চিন্তা কৰিছো আমি ভাল কথা কৈছো এইবিলাক আপোনাক তদন্ত কৰিব কৈছো আকৌ আমাৰ ওপৰত তেওঁলোকে বৰ্বৰ অত্যাচাৰ চলাই যদি আমাক জেললৈ প্ৰক্ষেপ কৰে তেতিয়াহ'লে খালি যুৱ ছাত্ৰ পৰিষদ খালি শান্তিত খালি বহি নাথাকে এই ব্যৱসায় কোনে কোনে চলাই আছে চাওক এতিয়া আপোনালোকে গমেই পাইছে কৃষ্ণা ট্ৰেইনিঙৰ কথা কৈছে TTC কথা কৈছে ডাঙৰ ডাঙৰ তেওঁলোকক আমি আপোনালোকৰ লগত গৈছিলো তেওঁলোকে আমাক কথা ক'বলৈ কৈছে যে ক'বলৈ ভয় খাইছে তেওঁলোকে কি হৈছে তেওঁলোকে কৈছে এইটো কাগজত আহিছে কাগজখন যেতিয়া আমি গাড়ী এখন চাইছো তেতিয়া তেওঁলোকৰ কাগজ পাতি দেখো GST থকা কাগজে নাছিলে এতিয়া 2 ঘণ্টা 1 ঘণ্টা পাছত তেওঁলোকে কি ধৰণে প্ৰশাসনক কৰবা মিলাই মেলি তেওঁলোকে কাগজ আনি আমাক দেখাইছে আমি নাজানো আমি ক'ব বিচাৰিছো জানিলেও নাজানিলেও আমি কৈছো যে এই যিবিলাক অবৈধভাৱে গুড় আহিছে এই গুড়বিলাক কোনো স্বাস্থ্যসন্মত নহয় খাবৰ কাৰণে উপযোগী নহয় তেওঁলোকে আপোনালোকে চাব পাৰে যে জিলা প্ৰশাসনে চাব পাৰে য'ত য'ত তেওঁলোকে ৰাখিছে বস্তাবিলাকত লিখা আছে আপোনালোকে ড্ৰাই এণ্ড কুল বুলি লিখা আছে মানে ভাল জেগাত মানে ঠাণ্ডা জেগাত বস্তুবিলাক থব লাগে কিন্তু থৈছে ক'ত তেওঁলোকে যিবিলাকৰ মাখি ভেন্দা মাখি পৰি তেওঁলোকৰ অৱস্থা বেয়া হৈছে মানুহে খোৱাটো দূৰৰে কথা গৰু ছাগলীয়ে খালেও এখোৱা বেমাৰে হ'ব এই কাৰণে আয়ুক্ত মহোদয়ে আমি অনুৰোধ জনাইছো তেখেতে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে আৰু যদি দোষী আছে আৰু দোষীক তেওঁলোকে জেললৈ প্ৰেৰণ কৰিব লাগে আৰু আমি আয়ুক্ত মহোদয়ৰ এটা কথা জনাব বিচাৰিছো যে কেন্দ্ৰীয় চৰকাৰ
বা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আয়ুক্ত মহোদয় ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিতভাৱে জনাব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ লিখিতভাৱে যিবিলাক যি বাহিৰ ৰাজ্য আছে বহিৰাজ্য আছে সেই বহিৰাজ্যবিলাকত এইবোৰ গুৰ কোনো কামতে নাহে কিন্তু অসমত কি কাৰণে কামত আহে এইবোৰ কথা এইটো আমাৰ চিন্তাৰ বিষয় হৈছে এইকাৰণে আমি সন্মানীয় আয়ুক্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো ইয়াৰ ওপৰত তদন্ত কৰক এইটো বেন কৰক নহলে কালি আমাৰ যুৱ সমাজ হওক আমাৰ সমাজখন খালি বিপদে পৰিচালিত হ'ব খালি